সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি আমি যাওঁ শালবাৰীলৈ। তো আহক আজি ব্লগটো আৰম্ভ কৰোঁ। তো চাওক, আজি এইটো বাঘমাৰা চকৰ পূবফালে থকা ৰাস্তাটোৰে আমি গৈছোঁ শালবাৰীলৈ। তো এতিয়া আমি গৈ আছোঁ। তো বলক আমাৰ লগত। চাওক কি ধুনীয়া পৰিৱেশেৰে আমি গৈ আছোঁ বৰ্তমান। তো আপোনালোকৰ কি ভিডিঅ'টো ব্লগটো বনাওঁতে ৰেকৰ্ডটো অলপ আৱাজটো প্ৰব্লেম দিছিলে। তো আপোনালোকক মই ভইচ চেঞ্জ কৰি দি দিছোঁ। তো চাই থাকক, এইফালে আমি দলং পাম আৰু এইটো হ'ল মন্দিৰ, আৰু সিফালে অলপ দূৰত গ'লে এখন ডাঙৰ ফিল্ড আছে য'ত আমাৰ ৰঙালী বিহু, মুকলি বিহু পতা হয়। ৰঙালী বিহু আৰু আমি পোনে পোনে যাম। এইফালে গ'লে আমাৰ পুহিমৰা লাইন। তো আমি গৈ থাকোঁ। এইফালে এইটো নামঘৰ আছে, এইটো নামঘৰ ওচৰতে ৰাস্তাৰ ওচৰতে নামঘৰ আছে। আৰু এইফালে আমি দলং পালোঁ পুহিমৰা নদীৰ ওপৰেৰে। দুখন দলং আগতে নাছিলে, ইয়াতে বাঁহৰ দলং আছিলে, এতিয়া এইখন নতুনকৈ দিছে। বহুত মানুহে ভাবিছে সুবিধা হৈছে এইখন দলং দিয়াৰ পৰা। আগতে বহুত অসুবিধা আছিলে বাঁহৰ দলং থাকোঁতে। নাৱৰে পাৰ হ'ব লগা আছিলে, পলৰ ভেলেৰে পাৰ হ'ব লগা আছিলে, বহুত দিগদাৰ আছিলে। ব্লগ চাই থাকক, ভিডিঅ'টো আপোনাৰ লগত বলক আজি। শালবাৰীৰ পৰা আৰু এঠাইলৈ যাম, ক'ত যাম চাই থাকক। এই শালবাৰীত পালোঁ আৰু আমি বৰ্তমান দেখিছোঁ ইয়াতে হৈছিলে বৰ্তমান কৈছোঁ অলপ আগতে যে আমাৰ বস আহালে আজি অলপ কাম আছিল, যিটো ট্ৰেক্টৰৰ ডিলাৰ হ'ব বৰ্তমান আছে নতুনকৈ। তো আমি শালবাৰী মেইন চক পালোঁ। তো আজি আমি যাম, ক'ত যাম, কি কৰিম, কি খাম, সেইবিলাক আপোনালোকে চাই থাকক। তো গৈ আছোঁ আমি এটা নতুন ঠাই, সকলোৰে পৰিচিত। ক'ত যাম সেইটো আপোনালোকে চাই থাকক। তো ইয়াতে আমি ৰখিছোঁ, মৃদুল আছে, লাগি আছোঁ মৃদুলে আছে গাড়ী। তো আজি একদম ধুনীয়া বতৰ, আজিতো টাইম বহুত গ'ল। এতিয়া বৰ্তমান টাইম হ'ল আপোনাৰ 10টা বাজিল। তো বহুত দেৰি হ'ল, সোনকালে যোৱা কথা আছিল, কিন্তু মোৰ অলপমান অসুখ হৈ আছে, মাতটো অলপমান বেছি হৈছে। মাতটো বহাৰ কাৰণে যাব ইচ্ছা নাছিল, কিন্তু ইগলাক কি যে যাম তাই সেই ঠাইখিনিৰ পৰা আহোঁ আৰু আমাৰ কামটো একেলগে হ'ব, তুমি ওলাম সেইকাৰণে আৰু কৰিলোঁ জনাই। তো এতিয়া যাম, আমাৰ লগত চাই থাকক বলক।
তো গাইজ আমাৰ আজি চিক্ৰেটটো হ'ল আমি যাম মানাস নেশ্যনেল পাৰ্ক। তো তাত কেনেকৈ সোমাব দিয়ে নে নিদিয়ে সেইটো গম নাপাওঁ, পাৰ্মিশ্যন দিছে নে নাই, কিন্তু আমি যাওঁ তালৈকে, গেটলৈকে হ'লেও যাম, চাই আপোনালোকক দেখুৱাই আছোঁ। লগত মৃদুল আছে, এইবাৰ মই ড্ৰাইভিং কৰি আছোঁ, মৃদুলে ভিডিঅ' কৰি আছে। তো আমাৰ যিটো কামত আহিছিলোঁ সেইটো কাম বাৰু 100 নহ'লেও 50% হৈছে কমপ্লিট। তো এতিয়া গৈ আছোঁ আমি মানাস নেশ্যনেল পাৰ্ক। তো অলপ বৰ্তমান আমাৰ লগত কলেজৰ পৰা ষ্টুডেণ্টবিলাক আহি আছে, গৈ আছে। তো আজি বতৰটো চাওক গাইছ, ইমান ধুনীয়া। আমি বৰ্তমান গছৰ তলত আছোঁ, অকণমান ৰ'দ দি আছেতো। তো লুক চাওক আজি গাইছ। তো এইফালে এটা ৰাস্তা আছে, এইফালে এটা আছে। তো আমি কিন্তু যাম চিধা, পূৰা চিধাই যাম আজি। বলক তোৰ লগত। তো গাইছ আমি বৰ্তমান গধূলি বজাৰ চাহ বাগানত আছোঁ, আমি মৃদুলে আছে। তো আমি ভিতৰত যাই আছোঁ, সুধি লৈছোঁ পকেটটো ক্লিয়াৰ অহা নাই, হেলমেটটো খুলি ল'ব। তো গাইজ আমি গধূলি বজাৰ ইয়াতে এখন চাহ বাগান আছে। তো আমি বৰ্তমান ভিতৰত গৈ আছোঁ, ভিতৰৰ পৰিস্থিতিটো চাওঁ কেনেকুৱা। মৃদুল আমাৰ পাছত আছে। পিকচাৰটো কেনেকুৱা আহিছে মই গম পোৱা নাই বাৰু, ৰ'দ দিছে একদম। তো চাওক না গাইছ, ইমান ধুনীয়া ঠাই চাহ বাগানৰ মাজে মাজে। এই আৰে চল গৰি লৈ যাব তোকে মোৰ গান, এইবিলাক গান আগৰ মনত পৰি যায় চাহ বাগান দেখা পালে। তো অলপ অসুখ হৈ আছে, চৰ্দি লাগি আছে, বিৰাট প্ৰব্লেম পাই আছোঁ, মাতটো পুৰা ক্লিয়াৰ ওলাই অহা নাই। গাইছ ইমান ধুনীয়া ঠাই, বেছি দূৰত নাযাওঁ আমি, ইয়াতে 2-এটা ফটো উঠিম আৰু আমি যাম। তো 360 ভিউ আপোনালোকক দেখুৱাই আছোঁ চাব। চাওক গাইজ আকাশখন চাওক, দেখিলে চাহ বাগান ইমান ধুনীয়া। মাজত এটা ৰাস্তা আছে, সেই ৰাস্তাটোৰ মাজত আছোঁ আমি। লৈছোঁ চক বজাৰখন, গধূলি বজাৰৰ পূৰা ফ্ৰণ্টতেই চাহ বাগানখন আছে। তো ফ্ৰেণ্ড এতিয়া আমি গধূলি বজাৰত চাহ বাগানৰ ভিতৰত আছোঁ। তো বৰ্তমান আপোনালোকক চাহ বাগানৰ চাৰিওফালে দেখুৱাই আছোঁ, ইমান ধুনীয়া মানে সৰু সৰু পুলি হৈছে। তো ভিতৰলৈ যাব নিদিয়ে, কাৰণ চাহৰ ভিতৰত চাহ খেতিবিলাকৰ ভিতৰত গ'লে তো মানে পুলিবিলাকত চকিব পাৰে না, খোজ দিব পাৰে, খাব পাৰে। তো খোজ দিয়া খাব পাৰে, তো সেইকাৰণে মানে কি ভিতৰত যাব নিদিয়ে। আৰু চাওক এইফালে দেখুৱাই দি চাৰিওফালে চাওক ইমান ধুনীয়া ঠাই, পূৰা একদম ইণ্টাৰেষ্টিং একদম পূৰা। তো আমিও ভাবি আছোঁ, আমাৰো কথা পাতি আছে তাতে চাহপাতৰে খেতি কৰোঁ নেকি গাইছ। তো কি কয় আপোনালোকে জনাবচোন কমেণ্ট কৰি। তো আমি মেইন আমাৰ যিটো ডেষ্টিনেশ্যন আছে তালৈকে যাওঁ, আমি মেইন ডেষ্টিনেশ্যন য'ত আছে তালৈকে যাওঁ।